ৰঙা যিটো পৰুৱা এই পৰুৱাৰ এইবোৰ কণীবিলাক দেখিছে এইবোৰ ভাজি পেলাই খাবলৈ যে বৰ সোৱাদ হয় তো কেনেকে বনাই খালে বেছি ভাল লাগে এই জলক মছলা এইবিলাক লগাবলৈ পিয়াজ চিয়াজ নহৰু চহৰু এইবিলাক লগাই পেলাই একদম খাবলৈ ধুনীয়া হৈ থাকে এইবিলাক এইটো এইখিনি ডাঙৰ ডাঙৰ দেখিছেনে বগা বগা আৰু এইটো পিয়াজ নহৰু তেওঁ কৈছে দি পেলাই ভাজি খোৱালে বহুত সোৱাদ হয় বহাগ মাহ আহিলে একবাৰ খাওঁ আৰু একবাৰ আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আছো মই সত্ৰপীঠ মাজুলীত আৰু মাজুলীৰ জেংৰাই মুখলৈ বুলি ওলাই আহিছিলো আৰু হঠাতে চকুত পৰিলে এটা বিশেষ দৃশ্যাংশ বিশেষকৈ আপোনালোকে হয়তো দেখি থাকে সামাজিক মাধ্যমত আৰু এইবাৰ গুৱাহাটী মহানগৰীত এই বিহুৰ বতৰত আমৰলি পৰুৱাৰ দাম হৈছিল গৈ প্ৰায় 2000 মান টকা আপোনালোকে দেখিছে আমাৰ গাঁও অঞ্চলবোৰত এইবোৰ এনেই পায় আপোনালোকে দেখিছে এইবোৰ ৰঙা যিবোৰ পৰুৱাই যিটো বাঁহ বান্ধে এই বাঁহটো ভাঙি পেলাই তাৰ যিটো বগা বগা ৰঙৰ যিটো টোপ আমৰলি বুলি কোৱা হয় আপোনালোকে দেখিছে আমাৰ দাদাহঁতে বৰ্তমান সময়ত এই বাঁহবিলাক ভাঙিলে আৰু এতিয়া এইসমূহ তেওঁলোকে খাব আৰু এয়া জনজাতি লোকসকলৰ এটা খুব জনপ্ৰিয় খাদ্য বুলি ক'লেও ভুল কোৱা নহয় আপুনি দেখিছে এয়া বৰ্তমান আমাৰ দাদাহঁতে এয়া পোকসমূহ তেওঁলোকে নিবগৈ আৰু নি পেলাই ভাজি পেলাই খাব বৰ সোৱাদ হয় খাবলৈ আপুনি দেখিছে এনেকৈ তেওঁলোকে এইবোৰ পৰুৱাৰ যিটো বাঁহ এই বাঁহবিলাক ভাঙিলে ভঙাৰ পিছত পৰুৱাৰ এইবিলাক পোৱালি আৰু আপুনি দেখিছে বগা বগা ৰঙৰ খুব এটা ধুনীয়া আপুনি দেখিছে এইটো দেখিছে এইটো ৰঙা যিটো পৰুৱা এই পৰুৱাৰ এইবোৰ কণীবিলাক দেখিছে এইবোৰ ভাজি পেলাই খাবলৈ যে বৰ সোৱাদ হয় দাদা আপোনালোকে কেনেকে পাৰি খাই ন ভাজি পেলাই খাই ভাজি পেলাই এইটো কেনেকে বনাই খালে বেছি ভাল লাগে এই জলক মছলা এইবিলাক লগাবলৈ পিয়াজ চিয়াজ নহৰু চহৰু এইবিলাক লগাই পেলাই একদম খাবলৈ ধুনীয়া হৈ থাকে আৰু এই এতিয়া কেইটাবাৰ ভাঙিলে এটাই ভাঙি আছে আৰু ভাঙিব আপোনাৰ জেগাটোৰ নাম কি বুলি কয় 3 নং কুমাৰবাৰী আৰু 3 নং কুমাৰবাৰী আপোনালোকে দেখিছে এটা খুব ধুনীয়া দৃশ্যাংশও আছে এটা ডুবি এটা আছে ডুবুতিত থৌৱা মাছ মাৰি আছে ইমান ধুনীয়া পৰিৱেশ এই পৰিৱেশে আপোনালোকৰ মন মুগ্ধ কৰিব বিশেষকৈ আমাৰ গোটেই মাজুলীখনেই ধুনীয়া মাজুলীৰ নান্দনিক নৈসৰ্গিক এই অপূৰ্ব দৃশ্যাংশসমূহে মন মুগ্ধ কৰিব বিশেষকৈ মই কৈছোৱে এইবিলাক হৈছে জনজাতীয় লোকসকলৰ প্ৰিয় খাদ্য আৰু গুৱাহাটী মহানগৰীত এতিয়া 1200 পৰা 2000 টকা পাইছিলে এইবাৰ বহাগ বিহুৰ সময়ত আৰু হঠাতে মোৰ চকুত পৰিলে আৰু সেইকাৰণে বোলো ভিডিঅ' এটা বনাও আৰু ভাল লাগে এইবিলাক খাবলৈ দেখিছে আৰু এইটো মই যদি এনেকে চাওঁ তেওঁলোকে এটা ভাঙিছেহে আৰু এইবিলাক দেখিছেনে বাৰু এইবিলাক এইটো এইখিনি ডাঙৰ ডাঙৰ দেখিছেনে বগা বগা আৰু এইটো পিয়াজ নহৰু তেওঁ কৈছে দি পেলাই ভাজি খোৱালে বহুত সোৱাদ হয় আৰু এটা কৈছে আৰু নানান বেমাৰৰ কাৰণে এইটো ঔষধ বুলিও ক'ব পাৰি তেওঁলোকে কৈছে কিমান দূৰ সত্য খাদ্য নাজানো কিন্তু বিশ্বাস আৰু বিশেষকৈ এই খাদ্যটো বৰ মিঠা খাদ্য মই খাইছো আগতে আৰু মই কৈছোৱে পিয়াজ জলকীয়া এইবোৰ দি পেলাই খাব আৰু তাৰোপৰি এই পৰিৱেশটো মোৰ খুব ভাল লাগিল কাৰণে ৰখিলো দাদাহঁতেও এনেকৈ তেওঁলোকে বাঁহবিলাক ভাঙি পেলাই তেওঁলোকে এই পৰুৱাসমূহ তেওঁলোকে ভাজি পেলাই খাবগে নহয় জানো ইয়াতে আৰু এনে মাজে মাজে খাই নেকি মাজে মাজে খাওঁ আৰু এই বছৰ সময় পাইছে আৰু ঘৰতে চাগে এনেই আছিলে আৰু বোলো আজি খাওঁ আৰু নহয় বহাগ মাহ আহিলে একবাৰ খাওঁ আৰু একবাৰ আৰু সদায় নহয় বাৰু বছৰত এবাৰ বিশেষকৈ বহাগ মাহ আহিলে কৈছে যে বছৰত এবাৰ তেওঁলোকে খায় আৰু খুব ভাল বছৰ মানে খায় আৰু একবাৰ বছৰক মানে একবাৰ খায় আৰু বছৰত এবাৰ এতিয়া হয় বহাগ মাহতে হয় বহাগ মাহত খায় আৰু সেইটোৱে ভাঙি পেলাই খায় আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ পিছে এই খাদ্যবিধ কেনেকুৱা বা এই আমৰলি পৰুৱাটো খাই পাইছেনে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা বহু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহি মাজুলী বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিম আৰু তেতিয়ালৈ চাই থাকিব আজিৰ এই ব্লগটো ধন্যবাদ।